মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি অসম 2024 উন্মোচন কৰি অসম চৰকাৰে কন্যা ছাত্ৰীৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ মূল উদ্দেশ্য হৈছে কন্যা শিশু শিক্ষা সবলীকৰণ আৰু ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰা। এই যোজনাৰ জৰিয়তে চৰকাৰে যোগ্য আবেদনকাৰীক 1000ৰ পৰা 15000 টকা আগবঢ়াব। উজ্জ্বল ভৱিষ্যতৰ আশা থকা আবেদনকাৰীক ইয়াৰ পৰা অনলাইন আবেদন কৰিব পাৰিব আৰু নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। অসম মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ 2024 ছাত্ৰীৰ বাবে আকাশ স্পৰ্শ কৰাৰ এক সোণালী সুযোগ। যিসকল আবেদনকাৰীয়ে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া বিচাৰিছে তেওঁলোকে তলৰ পদক্ষেপসমূহ পৰীক্ষা কৰিব পাৰে। অসম মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2024ৰ বাবে অনলাইন আবেদন কৰা আবেদনকাৰীৰ চৰকাৰে নিৰ্ধাৰণ কৰা যোগ্যতা থাকিব লাগিব। আবেদনকাৰী অসমৰ বাসস্থান হ'ব লাগিব। আবেদনকাৰী চৰকাৰী বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰী হ'ব লাগিব। কেৱল মহিলা ছাত্ৰীহে এই আঁচনিৰ বাবে যোগ্য। ছাত্ৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় চৰকাৰে নিৰ্ধাৰণ কৰা সীমা অতিক্ৰম কৰিব নালাগে। ছাত্ৰীসকলে নতুনকৈ নামভৰ্তি লাভ কৰিবলৈ আৰু অধিক অধ্যয়নৰ বাবে পৰিচালনা আৰু বৃত্তিৰ ধন লাভ কৰিব। 11 নং UG আৰু PG ছোৱালীয়ে আঁচনিৰ বাবে যোগ্যতা অৰ্জন কৰা ছোৱালীয়ে ক্ৰমে 10,000, 12,500 আৰু 15,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। আবেদনকাৰীয়ে অন্যান্য সুবিধা লাভ কৰিব, যেনে পৰীক্ষাত ভাল নম্বৰ পোৱা ছাত্ৰীক চৰকাৰে স্কুটি প্ৰদান কৰিব। পঢ়া শুনাৰ প্ৰতি আগ্ৰহী দুখীয়া আৰু দুৰ্বল শাখাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা লাভ কৰিব। আবেদন পত্ৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত চৰকাৰে অসম মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2024 হিতাধিকাৰী তালিকা প্ৰকাশ কৰিব। তালিকাত নাম উল্লেখ থকা ছাত্ৰীসকলে আঁচনিৰ সুবিধা লাভৰ বাবে যোগ্য হ'ব। যিসকলে আবেদনকাৰীয়ে নিজৰ নাম পৰীক্ষা কৰিব বিচাৰে তেওঁলোকে ইয়াৰ অফিচিয়েল ৱেবছাইটলৈ যাব পাৰে।